নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্পৰ মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছোঁ। অৱশেষত আৰক্ষীৰ জালত পৰিল ধুৰন্ধৰ প্ৰবঞ্চক অনুৰাগ গগৈ। নিজকে হেণ্ডলুম টেক্সটাইলৰ বিষয় হিচাপে চিনাকি দিছিল। তাৰ পিছতে সাধাৰণ মহিলাক প্ৰলোভন দি লাখ লাখ টকাৰ লুণ্ঠন কৰিছিল। বিভিন্ন স্থানত মহিলাসকলৰ পৰা লুণ্ঠন কৰিছিল ধন, আৰু অৱশেষত বিচনাৰ তলত পলাই থকা ধুৰন্ধৰ প্ৰবঞ্চক অনুৰাগ গগৈক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। জনাইছো বিগ ব্ৰেকিং জনাই আছো। হেণ্ডলুম টেক্সটাইলৰ বিষয়া বুলি কৈ ধুৰন্ধৰ অনুৰাগ গগৈৰ কোটি কোটি টকা লুণ্ঠন, আৰু অৱশেষত ৰাজ্যত ধৰা পৰিল ধুৰন্ধৰ বিষয়া। সাধাৰণ মহিলাক গিনিপিক সজাই লুণ্ঠন কৰিছিল কোটি কোটি টকা, আৰু অৱশেষত ৰাইজৰ হাতত ধৰা পৰিল প্ৰবঞ্চক অনুৰাগ গগৈ। দিগন্তৰ পৰা বিভিন্ন অঞ্চলত প্ৰলোভনেৰে ধন সংগ্ৰহ কৰিছিল। নিজকে হেণ্ডলুম টেক্সটাইলৰ বিষয়া বুলি পেলাইছিল জাল। বিভিন্ন প্ৰান্তত লাখ লাখ টকা হৰাট কৰিছিল, কোটি কোটি টকা লুণ্ঠন কৰিছিল। ডিব্ৰুগড়, টেঙাখাট, গোলাঘাট, বোকাখাটত সংগ্ৰহ কৰিছিল ধন। মাজুলী, লখিমপুৰ আদি ঠাইত লুণ্ঠন কৰিছিল কোটি কোটি টকা। কোটি কোটি টকা লুণ্ঠন কৰি পলায়ন কৰি আছিল। শিপিনীক সপোন দেখুৱাই তাঁতশাল বয়ন সামগ্ৰীৰ নামত লৈছিল বৃহৎ পৰিমাণৰ ধন। অৱশেষত বিচনাৰ তলত লুকাই থকা ধুৰন্ধৰ অনুৰাগ গগৈক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। বিভিন্ন অঞ্চলত মহিলাসকলক প্ৰলোভনেৰে নিজকে বিষয়া বুলি, চৰকাৰী বিষয়া বুলি, হেণ্ডলুম টেক্সটাইলৰ বিষয়া বুলি চিনাকি দি লাখ লাখ টকা লুণ্ঠন কৰিছিল। বিভিন্ন স্থানৰ পৰা প্ৰায় বহু সংখ্যক মহিলাৰ পৰা ধন লুটি লৈ গৈছিল, আৰু অৱশেষত ৰাইজৰ হাতত ধৰা পৰিল এগৰাকী প্ৰবঞ্চক ধুৰন্ধৰ অনুৰাগ গগৈ। ৰাজ্যত ধৰা পৰিছে ধুৰন্ধৰ প্ৰবঞ্চক। সাধাৰণ মহিলাক প্ৰলোভনেৰে মূৰ্খ সজাই লুণ্ঠন কৰিছিল কোটি কোটি টকা। অৱশেষত ৰাইজৰ হাতত ধৰা পৰিছে প্ৰবঞ্চক অনুৰাগ গগৈ। আমি দৃশ্যাংশ দেখুৱাই আছো, টাইম বতৰ দৰ্শকক এক্সক্লুচিভ দৃশ্যাংশ দেখুৱাই আছো এগৰাকী অনুৰাগ গগৈ। আৰু এইগৰাকী লোকে নিজকে চৰকাৰী বিষয়া হিচাপে চিনাকি দিছিলে। নিজকে হেণ্ডলুম এণ্ড টেক্সটাইলৰ বিষয়া বুলি জাল পেলাইছিলে। ডিব্ৰুগড়, টেঙাখাট, গোলাঘাট, বোকাখাট, মাজুলী, লখিমপুৰ আদি ঠাইত লাখ লাখ টকা বহু লোক মহিলাৰ পৰা লৈ গৈছিলে। কোটি কোটি টকা লুণ্ঠন কৰিছিলে এগৰাকী ধুৰন্ধৰে। এগৰাকী অনুৰাগ গগৈ নামৰ এগৰাকী ধুৰন্ধৰ প্ৰবঞ্চকে লাখ লাখ কোটি কোটি টকা লুণ্ঠন কৰিছিলে, আৰু শিপিনীক সপোন দেখুৱাইছিলে তাঁতশাল বয়ন সামগ্ৰীৰ নামত বৃহৎ পৰিমাণৰ ধন লৈছিলে। আৰু অৱশেষত বিচনাৰ তলত পলাই থকা ধুৰন্ধৰ অনুৰাগ গগৈক গ্ৰেপ্তাৰ কৰা হৈছে। আৰু গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে লৈ যোৱাৰ আমি দৃশ্যাংশ দেখুৱাই আছো টাইম এইটৰ দৰ্শকক। ৰাজ্যত ধৰা পৰিছে ধুৰন্ধৰ মহাপ্ৰবঞ্চক, আৰু এইগৰাকী ধুৰন্ধৰ মহাপ্ৰবঞ্চক অনুৰাগ গগৈক গ্ৰেপ্তাৰ কৰিছে ৰাইজে ধৰি বান্ধি গতালে আৰক্ষীক। আৰু ঘটনাৰ পাছত উত্তপ্ত পৰিস্থিতিৰে বিৰাজ কৰিছে। হেণ্ডলুম টেক্সটাইলৰ বিষয়া বুলি কৈ ধুৰন্ধৰ অনুৰাগ গগৈ লুটিছে কোটি কোটি টকা। বিভিন্ন স্থানত মহিলাসকলক প্ৰলোভনেৰে, মহিলাসকলক তাঁতৰ শালৰ বস্তু দিম বুলি, তাঁতৰ শালৰ সামগ্ৰী দিম বুলি বয়ন সামগ্ৰীৰ নামত ধন লৈছিলে। নিজকে হেণ্ডলুম এণ্ড টেক্সটাইলৰ বিষয়া বুলি পেলাইছিল জাল। ডিব্ৰুগড়, টেঙাখাট, গোলাঘাট, বোকাখাট, মাজুলী, লখিমপুৰ ঠাইত লুণ্ঠন কৰিছিল কোটি কোটি টকা। আৰু অৱশেষত ৰাইজে ধৰি আৰক্ষীক চমজাই দিছে এগৰাকী মহা ধুৰন্ধৰ প্ৰবঞ্চকক। দৃশ্যাংশ দেখুৱাই আছো, চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। বহুদিন ধৰি সাধাৰণ মহিলা তথা শিপিনীক এইগৰাকী মহাপ্ৰবঞ্চকে লক্ষ্য কৰি লৈছিলে। তাৰ পিছতে কোটি কোটি টকাৰ প্ৰতাৰণা কৰিছিলে ধুৰন্ধৰ প্ৰবঞ্চক অনুৰাগ গগৈ। অৱশেষত ৰাইজৰ সহায়ত আৰক্ষীৰ জালত পৰিছে, আৰু সমগ্ৰ অঞ্চলজুৰি এই ঘটনাই তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। অভিযোগ অনুসৰি অনুৰাগ গগৈ নিজকে হেণ্ডলুম এণ্ড টেক্সটাইলৰ ডিপাৰ্টমেণ্টৰ বিষয়া বুলি নিজকে পৰিচয় দিছিলে। বিভিন্ন ঠাইত জাল পেলাইছিলে। ডিব্ৰুগড়, টেঙাখাট, গোলাঘাট, বোকাখাট, মাজুলী, লখিমপুৰ অঞ্চলত বহু মহিলাক চৰকাৰী আঁচনিৰ সপোন দেখুৱাইছিলে। তাৰ পিছতে প্ৰতাৰণা কৰিছিল, তেওঁলোকৰ পৰা বৃহৎ পৰিমাণৰ ধন লৈ গৈছিলে, লুটি লৈ গৈছিলে। প্ৰবঞ্চকক শিপিনীসকলে চিনি পোৱা নাছিলে। চৰকাৰৰ জৰিয়তে তাঁতশাল বয়ন শিল্পৰ যোগান ধৰিম বুলি তেওঁ কথা দিছিলে। ঋণৰ সুবিধা দিম বুলি কৈছিলে। আত্মনিৰ্ভৰশীল কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে। অৱশেষত বিচনাৰ তলত লুকাই থকা এগৰাকী মহা ধুৰন্ধৰ প্ৰবঞ্চক অনুৰাগ গগৈক গ্ৰেপ্তাৰ কৰা হৈছে। এগৰাকী অনুৰাগ গগৈ আমি দৃশ্যাংশ দেখুৱাইছো। বিভিন্ন প্ৰান্তত মহিলাসকলক তেওঁ প্ৰবঞ্চনা কৰিছিলে। মিছা কথাৰে প্ৰবঞ্চনা কৰি লুটি লৈ গৈছিল বৃহৎ পৰিমাণৰ ধন। আৰু অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি লৈ যোৱাৰ আমি দৃশ্যাংশ দেখুৱাইছো। তাঁতশাল স্থাপন বয়ন শিল্প সামগ্ৰী যোগান ধৰিম বুলি তেওঁ মহিলাসকলৰ পৰা ধন লৈছিলে। ঋণ সুবিধা
আত্মনিৰ্ভৰশীল কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল মহিলাসকলক। বহু দৰিদ্ৰ মহিলা আৰু আত্মসহায়ক গোটে তেওঁৰ কথাত বিশ্বাস কৰিছিলে আৰু লাখ লাখ টকা পৰ্যন্ত তেওঁৰ হাতত জমা দিছিলে। কিন্তু বহুত দিনৰ পিছতো তেওঁ আঁচনি কোনো ধৰণৰ আঁচনি বাস্তৱায়িত হোৱা নাছিলে। তাৰ পিছতে সন্দেহ হৈছিলে আৰু প্ৰতাৰণাৰ কথা তাৰ পিছত মহিলাসকলে গম পাইছিলে। ৰাইজে ক্ষুব্ধ ৰাইজে অনুৰাগ গগৈৰ সন্ধান লাভ কৰে আৰু গোপন সত্যৰ ভিত্তিত তেওঁক ঘৰৰ বিচনাৰ তলত লুকাই থকা অৱস্থাত তেওঁক ধৰা পেলোৱা হয়। ৰাইজে আটক কৰি আৰক্ষীক খবৰ দিয়াৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে আৰু মহাপ্ৰবঞ্চক এইগৰাকী অনুৰাগ গগৈক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ৰাইজে ধৰি বান্ধি গতাই দিছে আৰক্ষীক আৰু ঘটনাৰ পিছত উত্তপ্ত পৰিস্থিতিৰে বিৰাজ কৰিছে। বৰ্তমান আৰক্ষীয়ে লৈ গৈছে এগৰাকী মহাধুৰন্ধৰ অনুৰাগ গগৈ। দৃশ্যাংশ দেখুৱাইছে আৰক্ষীৰ প্ৰাথমিক তদন্তত বহু বিস্ফোৰক তথ্য পোহৰলৈ আহিছে। অনুৰাগ গগৈয়ে বহু বছৰে ভুৱা পৰিচয় দিছিলে, বিভিন্ন জিলাত প্ৰবঞ্চনা চলাই আহিছিলে, লাখ লাখ টকা তেওঁ খৰচ কৰিছিলে। আৰক্ষীয়ে তেওঁৰ সৈতে জড়িত আৰু তেওঁৰ সৈতে কোনোবা আন জড়িত হৈ আছে নেকি, সমগ্ৰ ঘটনাৰ লগত তেওঁৰ সৈতে আৰু কোন কোন জড়িত হৈ আছে, সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। কোন কোন জড়িত হৈ আছে তদন্ত আৰম্ভ কৰিছে। তদন্তৰ পাছত আৰু আপুনি তাঁতশাল নামত কিমান পইচা ল'লে মানুহৰ পৰা? আপুনি অভিযোগ কৰি আছে, অভিযোগবোৰ আপুনি কিবা এটা প্ৰমাণ দিয়ক। ৰাইজে যে ইমান আহি এটা প্ৰমাণ আছে নেকি দিয়ক আপোনালোকে। অসমৰ বিভিন্ন প্ৰান্তৰ দিয়া কথা যদি প্ৰমাণ আছে নেকি এটামান প্ৰমাণ মোক দেখাওক। আপোনাৰ যে বিভিন্ন প্ৰান্তৰ পৰা যে আপোনাৰ যে অভিযোগ কৰি যে তেওঁলোকে ইয়ালৈ আহি আছে আপুনি গম পাইছে? অভিযোগ কৰিব পাৰে কিন্তু মোক পইচা দিয়া কোনোবা এটা প্ৰমাণ এটামান আছে নেকি? হেণ্ডলুম টেক্সটাইলৰ আপুনি অফিচাৰ হয় নেকি, বিষয় হয় নেকি? আপুনি হেণ্ডলুম টেক্সটাইলৰ বিষয় হয় নেকি? মই ক'ৰবাত হেণ্ডলুম টেক্সটাইল বিষয় বুলি মোক কোৱা কোনোবা মই ক'ৰবাত কৈছো নেকি? মোক কোনোবাই দিছে নেকি? মোক ক'ৰবাত দেখিছে নেকি হেণ্ডলুম টেক্সটাইলৰ অফিচত দেখিছে নে মই কোনোবাই দিয়া অৰ্ডাৰ ইছ্যু কৰা মোক কিবা অৰ্ডাৰ দেখিছে? আপুনি কিয় য'ত আপুনি ফিটা কাটিছে ক'ত মোক কোনোবাই মাতিছে মই গৈছো। আপুনি কি কৰে? আপুনি কি কৰে? আপুনি কি ব্যৱসায় কৰোঁ। আপুনি কি ব্যৱসায় কৰে? আপুনি মই ব্যৱসায় কৰোঁ। কি ব্যৱসায় কৰে? কি ব্যৱসায় কৰে? কি ব্যৱসায় কৰে আপুনি? কি ব্যৱসায় কৰে আপুনি? আপুনি কিয় হেণ্ডলুম টেক্সটাইলৰ নামত আপুনি পইচা লৈছিল? নাই দিয়া, মোক কোনো পইচা দিয়া নাই। মোক কোনো পইচা দিয়া নাই। আপুনি ব্যৱসায় কি কৰে? পইচা দিয়া আৰু ৰেকৰ্ড মোক দেখুৱাওক, এটামান দেখাওক মোক। চৰকাৰী বিভাগটো আপুনি বদনাম কিয় কৰিছে? মোৰ ক'ত ব্যৱসায় আপুনি বদনাম কি কৰিছো? ব্যৱসায়? আপুনি মই কি বদনাম ব্যৱসায় কৰোৱা কৰে? মোক এটা প্ৰমাণ দিয়ক আপোনালোকে। ব্যৱসায় কি আছে আপোনাৰ? মই বদনাম কৰা মোক বদনাম কৰোৱা এটা মোক প্ৰমাণ দিয়ক। হয়, তেখেত ক'লে অনুৰাগ গগৈ। অনুৰাগ গগৈ তেখেত এজন হেণ্ডলুম এণ্ড টেক্সটাইলৰ চেণ্ট্ৰেলৰ অফিচাৰ বুলি ক'লে। তেখেতে মানে কি হয় এটা প্ৰজেক্ট লৈ আমাৰ মানে বিভিন্ন ঠাইলৈ মানে অহা যোৱা কৰে। 1 কোটি 33 লাখ 3 কোটি 33 লাখ তেনেকৈ প্ৰজেক্ট এটা বহাম বুলি কৈ আহে হেণ্ডলুম এণ্ড টেক্সটাইলত। মানে 15জনী বা 30জনী শিপিনীক তেখেতলোকে প্ৰশিক্ষণ দিম বুলি পাৰ ডে 300কৈ দিম বুলি তেখেতে চুক্তি কৰে। আপোনাকো কৰিলে নেকি? হয় হয়, মোক ক'লে কি ঘৰ ক'ত, আপোনাৰ নামটো কি? মোৰ ডিব্ৰুগড় টেঙাখাটৰ ঘৰ, মোৰ টেঙাখাটৰ ভাজনী ঘৰ। আপোনাৰ নামটো? মোৰ নাম দেৱজিৎ দাস। আপোনাক কি বুলি কোৱা হৈছিল? মোক কৈছিলে তেখেতে যে এনেকুৱা এটা প্ৰজেক্ট আহিছে তুমি কৰা, ইয়াত ধুনীয়া কেইবাটা থাকিব, তোমালোক থাকিব আৰু লগতে শিপিনী কেইজনীও কিবা এটা শিকিবলৈ পাব। ঠিক তেনেকৈ ধৰণে যেনেকৈ ক'লে মই তেনেকৈয়ে তেখেতৰ মতে মই আগবাঢ়িলোঁ কামটো কৰিবলৈ। মোক এই 15খনৰ শালৰ কাৰণে মই ঘৰ এটা বনালোঁ। মোৰ প্ৰায় 1.5 লাখমান টকা খৰচা হ'ল। মোক কি বুলি কয় এইটো শালখিনি আনিবলৈ মই তেখেতে ক'লে কি মই একাউণ্ট নাম্বাৰ এটা দিছোঁ, তুমি সেইটোলৈ পইচা পঠিয়াই দিয়া, তাৰপিছত কি বুলি কয় সেইখিনি আহিব, তাঁতৰশালখিনি আহিব। কিন্তু কি হ'ল তাৰপিছত পইচাখিনি পঠিওৱাৰ পিছত কেইদিনমানৰ পিছত তাঁতৰশালখিনি আহিলে যদিও তেখেতে সেই যোনে মোক তাঁতৰশালখিনি পঠিয়াইছিলে তেখেতলোকক শালৰ পইচা দিয়া নাই। তেখেতে সেইখিনি পইচা খাই দিলে আৰু প্লাছ আৰু 10খন মোৰ তিনিচুকীয়া চেণ্টাৰ এটা আছে, সেই তাতো তেনেকৈ তেখেতৰ পৰা পইচা খাই মেলি বহুতখিনি তেখেতে লুটি লৈ গ'ল। প্লাছ আকৌ কি হ'ল আপোনাৰ পৰা কিমান টকা তেনেকৈ? মোৰ প্ৰায় 8 লাখমান টকা হ'ব। আৰু ক'ত ক'ত কিমান লাখ টকা বা কিমান টকাৰ হেৰি তেনেকৈ হৰলুকি কৰিছে? মই জনামতে মোৰ তিনিচুকীয়া চেণ্টাৰটোৰ পৰা প্ৰায় 3.5 লাখ 4 লাখমান টকা তেখেতে লৈছে। আৰু মই জনামতে মোক কণ্টেক্ট কৰিছে তেখেতে বোকাখাটৰ আছে কেইগৰাকীমান এজনী মাইকী মানুহ, তেখেতৰ পৰা প্ৰায় 35 লাখমান টকা আৰু 18 লাখ টকা সিমানখিনিমান তেখেতক পৰা এই ষড়যন্ত্ৰ কৰি তেখেতৰ পৰা উলিয়াইছে। হয়, তাৰ মানে প্ৰায় শুনামতে বোকাখাটত প্ৰায় 1 কোটি 42 লাখমান টকা তেখেতে তাৰপৰা সৰবৰাহ কৰিছে। হয়, মাজুলীতো কৰিছে, লখিমপুৰত প্ৰায় 1.5 কোটিমান টকা কৰিছে। মাজুলী এতিয়া বৰ্তমান তেখেতে এতিয়া 7টা চেণ্টাৰ খুলিবলৈ তাত প্ৰচেষ্টা চলাই আছে। আৰু মোৰ অঞ্চলত মই এটাই আছিলে কিন্তু আৰু খুলিব কৈছিলে কিন্তু মই নুখুলিলোঁ। তাঁতশালবোৰ লোৱাৰ পিছত মানে শিপিনী মোৰ তাত আছে 5খন শাল আছে, 10গৰাকী শিপিনী, 1গৰাকী এছিষ্টেণ্ট মাষ্টাৰ ট্ৰেইনাৰ বুলি থাকে,
তেখেতে কি কয় মাষ্টাৰ ট্ৰেইনাৰ বুলি এজন আনি বাহিৰৰ পৰা আনি তেখেতক শিকায়। তেখেতে এটা কথা কৈছে, আমি যেতিয়া তেখেতে নিজকে হেণ্ডলুম এণ্ড টেক্সটাইলৰ অফিচাৰ বুলি কৈ পৰিচয় দিয়ে। কিন্তু আমি এতিয়া যেতিয়া সুধিছো তেখেতক, তেতিয়া তেখেতে কৈছে যে মই কিবা প্ৰমাণ আছে নেকি, মই তেনেকে একো কোৱা নাই বুলি কৈছে। তেখেতে মোৰ নিজে চেণ্টাৰটো গৈ নিজে ফিটা কাটি ভিডিঅ' চিডিঅ' চবেই আছে।